وإلى مدين أخاهم شعيبا قال يا قوم اعبدوا الله ما لكم من إله غيره আর মাদিয়ানবাসী সকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শুআইবক নবী হিচাপে প্ৰেৰণ কৰিছিল। তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। ولا تنقصوا المكيال والميزان إني أراكم بخير وإني أخاف عليكم عذاب يوم محيط আৰু শুনা, জোখ নাকত কম নকৰিবা। নিশ্চয় মই তোমালোকক সচ্ছল অৱস্থাত দেখি আছো, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাহী দিনৰ শাস্তিৰ আশংকা কৰি আছো। ويا قوم أوفوا المكيال والميزان بالقسط ولا تبخسوا الناس أشياءهم ولا تعثوا في الأرض مفسدين হে মোৰ সম্প্ৰদায়, তোমালোকে ন্যায়সংগতভাৱে জোখমাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি নুফুৰিবা। بقية الله خير لكم إن كنتم مؤمنين وما أنا عليكم بحفيظ যদি তোমালোকে মুমিন হোৱা, তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্ট লাভাংশখিনিয়ে হৈছে তোমালোকৰ বাবে উত্তম, আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়। قالوا يا شعيب أصلاتك تأمرك أن نترك ما يعبد آباؤنا أو أن نفعل في أموالنا ما نشاء إنك لأنت الحليم الرشيد সিহঁতে ক'লে, হে শুআইব, তোমাৰ চালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে আমাৰ পিতৃপুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব, আৰু আমি আমাৰ ধন সম্পদত নিজৰ ইচ্ছামতে যি কৰোঁ সেয়াও বৰ্জন কৰিব লাগিব নেকি? কেৱল তুমিহে সহিষ্ণু আৰু সদাচাৰী। قال يا قوم أرأيتم إن كنت على بينة من ربي ورزقني منه رزقا حسنا وما أريد أن أخالفكم إلى ما أنهاكم عنه তেওঁ ক'লে, হে মোৰ সম্প্ৰদায়, তোমালোকে ভাবিছানে মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে, তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিম নে? আৰু মই তোমালোকক যিটো নিষেধ কৰোঁ মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। إن أريد إلا الإصلاح ما استطعت وما توفيقي إلا بالله عليه توكلت وإليه أنيب মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰোঁ। মোৰ কাৰ্য সাধন কেৱল আল্লাহৰ তৌফিকত, মই কেৱল তেওঁৰ ওপৰতে ভৰসা কৰিম, আৰু মই তেওঁৰে অভিমুখী। ويا قوم لا يجرمنكم شقاقي أن يصيبكم مثل ما أصاب قوم نوح أو قوم هود أو قوم صالح وما قوم لوط منكم ببعيد আৰু হে মোৰ সম্প্ৰদায়, মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰতো সেইদৰে বিপদ আহিব যিদৰে আপত্তি হৈছিল নূহ সম্প্ৰদায়ৰ ওপৰত, অথবা হুদৰ সম্প্ৰদায়ৰ ওপৰত, নাইবা ছলাহৰ সম্প্ৰদায়ৰ ওপৰত, আৰু লুত সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নাছিল। واستغفروا ربكم ثم توبوا إليه إن ربي رحيم ودود আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা, নিশ্চয় মোৰ প্ৰতিপালক পৰম দয়ালু, অতি স্নেহশীল। قالوا يا شعيب ما نفقه كثيرا مما تقول وإنا لنراك فينا ضعيفا ولولا رهطك لرجمناك وما أنت علينا بعزيز সিহঁতে ক'লে, হে শুআইব, তুমি যি কোৱা তাৰে বহু কথা আমি বুজিয়ে নাপাওঁ, আৰু নিঃসন্দেহে আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয় স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোহেঁতেন, কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়। قال يا قوم أرهطي أعز عليكم من الله واتخذتموه وراءكم ظهريا إن ربي بما تعملون محيط তেওঁ ক'লে, হে মোৰ সম্প্ৰদায়, তোমালোকৰ ওচৰত মোৰ আত্মীয় স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ প্ৰতিপালকে সেয়া পৰিবেষ্টন কৰি আছে। ويا قوم اعملوا على مكانتكم إني عامل سوف تعلمون
سوف تعلمون من يأتيه عذاب يخزيه ومن هو كاذب وارتقبوا إني معكم رقيب হে মোৰ সম্প্ৰদায়, তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছো। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন হৈছে মিছলীয়া। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো। ولما جاء أمرنا نجينا شعيبا والذين آمنوا معه برحمة منا وأخذت الذين ظلموا الصيحة فأصبحوا في ديارهم جاثمين আৰু যেতিয়া আমাৰ শাস্তিৰ আদেশ আহি পালে, তেতিয়া আমি শুআইব আৰু তেওঁৰ লগত যিসকলে ইমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো, আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে। সিহঁত নিজ নিজ ঘৰতে নতজানু হৈ মৃত অৱস্থাত পৰি থাকিল। كأن لم يغنوا فيها ألا بعدا لمدين كما بعدت ثمود যেনিবা সিহঁতে কেতিয়াও তাত বসবাসেই কৰা নাছিল। জানি থোৱা, ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামুদ সম্প্ৰদায়। ولقد أرسلنا موسى بآياتنا وسلطان مبين আৰু নিশ্চয় আমি মূছাক আমাৰ নিদৰ্শনাৱলী তথা স্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছিলো। إلى فرعون وملئه فاتبعوا أمر فرعون وما أمر فرعون برشيد ফিৰাউন আৰু তাৰ নেতৃবৃন্দৰ ওচৰলৈ, কিন্তু নেতাসকলে ফিৰাউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল, অথচ ফিৰাউনৰ কাৰ্যকলাপ সঠিক নাছিল। يقدم قومه يوم القيامة فأوردهم النار وبئس الورد المورود কিয়ামতৰ দিনা সি তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব, তাৰ পিছত সিহঁতক জুইত উপনীত কৰিব, য'ত সিহঁত উপনীত হ'ব সেইটো অত্যন্ত নিকৃষ্ট উপনীত হোৱাৰ স্থান। وأتبعوا في هذه لعنة ويوم القيامة بئس الرفد المرفود আৰু অভিশাপে সিহঁতক এই পৃথিৱীটো লগেৰা নাছিল আৰু কিয়ামতৰ দিনাও নেৰিব। সেইটো কিমান যে নিকৃষ্ট পুৰস্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ'ব। ذلك من أنباء القرى نقصه عليك منها قائم وحصيد এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলো। এইবোৰৰ কিছুমান এতিয়াও বিদ্যমান আছে আৰু কিছুমান নিৰ্মূল কৰা হৈছে। وما ظلمناهم ولكن ظلموا أنفسهم আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো, সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল। فما أغنت عنهم آلهتهم التي يدعون من دون الله من شيء لما جاء أمر ربك وما زادوهم غير تتبيب দৰাচলতে যেতিয়া তোমাৰ প্ৰতিপালকৰ শাস্তিৰ নিৰ্দেশ আহি পাইছিল, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত অহা নাছিল, আনকি সিহঁতৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল। وكذلك أخذ ربك إذا أخذ القرى وهي ظالمة إن أخذه أليم شديد যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহা কঠিন। إن في ذلك لآية لمن خاف عذاب الآخرة ذلك يوم مجموع له الناس وذلك يوم مشهود নিশ্চয় ইয়াত আছে সেই ব্যক্তিৰ বাবে নিদৰ্শন যিয়ে আখিৰাতক ভয় কৰে। সেইটো হ'ব এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ'ব আৰু সেইদিনা সকলোকে উপস্থিত কৰা হ'ব। وما نؤخره إلا لأجل معدود আৰু আমি সেইটোক কেৱল নিৰ্দিষ্ট এটা সময়ৰ বাবে বিলম্বিত কৰিছো। يوم يأتي لا تكلم نفس إلا بإذنه فمنهم شقي وسعيد যেতিয়া সেই দিৱসটো আহিব তেতিয়া আল্লাহৰ অনুমতি অবিহনে কোনেও কথা ক'ব নোৱাৰিব। এটা সিহঁতৰ মাজৰ কিছুমান হ'ব দুৰ্ভোগীয়া আৰু আন কিছুমান হ'ব সৌভাগ্যৱান। فأما الذين شقوا ففي النار لهم فيها زفير وشهيق ফলত যিসকল দুৰ্ভোগীয়া হ'ব সিহঁত থাকিব জাহান্নামৰ জুইত আৰু তাত সিহঁতে ভীষণ চিঞৰ আৰু আৰ্তনাদ কৰি থাকিব। خالدين فيها ما دامت السماوات والأرض إلا ما شاء ربك إن ربك فعال لما يريد তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব। অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে। নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱে কৰে
যিটো তেওঁ ইচ্ছা কৰে।